নমস্কাৰ আপোনালোকক সকলোকে ইনফৰমেশ্যন এছএমএছ চেনেলটোৰ নতুন ভিডিঅ'টা মাজলৈ প্ৰথমতে স্বাগতম জনাইছোঁ। সো বন্ধুসকল, আপোনালোকে ইতিমধ্যে সকলোৱে হয়তো গম পাইছে যে অসম চৰকাৰৰ ফালৰ পৰা AMDB অৰ্থাৎ আসাম মাইনৰিটিজ ডেভেলপমেণ্ট বৰ্ডৰ বাবে ই-ৰিক্সা গভৰ্ণমেণ্টৰ ফালৰ পৰা আৰু লগতে চিলাই মেচিন আৰু বিভিন্ন সামগ্ৰীৰ বাবে অনলাইন এপ্লিকেশ্যন চলি আছে। সো আপোনালোকক জাষ্ট ভিডিঅ'টো ৰিমাইণ্ডাৰ হিচাপে মই জনাব বিচাৰিছোঁ যিসকলে ইণ্টাৰেষ্টেড আৰু যিসকলে এপ্লাই কৰা নাই। তো চাওক, এইটো 2023-24 বৰ্ষৰ বাবে এইটো মাইনৰিটিৰ বাবে অৰ্থাৎ মুছলিম, খ্ৰীষ্টান, শিখ, বৌদ্ধ, জৈন আৰু পাৰ্চী এইসকল সম্প্ৰদায়ৰ কেণ্ডিডেটৰ বাবে ফ্ৰী ই-ৰিক্সা গভৰ্ণমেণ্টৰ মুঠ খৰচ 80% মই আপোনালোকক জনাইছিলোঁ যে যদি আপোনালোকে ইয়াৰ বাবে এপ্লাই কৰে আৰু যদি এইটো লাভ কৰে তেন্তে আপোনালোকে 80% খৰচটো চৰকাৰে বহন কৰিব, বাকী 20% আপোনালোকে দিব লাগিব। অৰ্থাৎ ছাপোজ ধৰক যে এখন ই-ৰিক্সাৰ দাম ছাপোজ 1 লাখ টকা হ'ল, আপোনালোকে এইটো 20,000 টকা পে' কৰিলে বাকী 80% গভৰ্ণমেণ্টে বহন কৰিব আৰু আপোনালোকে 20,000 টকাতে ই-ৰিক্সাখন লাভ কৰিব। বাকী আপোনালোকৰ যিটো আছে অট'মেটিক পেপাৰ প্লেট মেকিং মেচিন, তাৰপিছত ফেশ্বন ডিজাইন মেচিন, ই-ৰিক্সা আপোনালোকে এনেকৈ লাভ কৰিব। তাৰ বাবে প্ৰচেছ মই ইতিমধ্যে জনাই ৰাখিছোঁ, ভিডিঅ'ত আপোনালোকে চাই ল'ব পাৰে। আৰু এইটোৰ অনলাইন এপ্লিকেশ্যন এতিয়াও চলি আছে। এইটো লাষ্ট ডেটটো 17 জানুৱাৰী ৰখা হৈছে। যদি আপোনালোকে মাইনৰিটি কেটেগৰীৰ পৰা হয় আৰু যদি ইয়াৰ বাবে ইণ্টাৰেষ্টেড আছে তেন্তে আপোনালোকে এপ্লাই কৰিব পাৰে। কিন্তু আপোনালোকৰ যিটো ইনকাম চাৰ্টিফিকেট লাগিব আৰু ইনকাম চাৰ্টিফিকেট আপোনালোকে আয়টো মেক্সিমাম 3 লাখতকৈ কম হ'ব লাগিব আপোনালোকৰ, তেতিয়াহে ইয়াতে এলিজিবল হ'ব। আৰু এপ্লাই কৰাৰ বাবে AMDBৰ অফিচিয়েল ৱেবছাইটলৈকে গৈ এপ্লাই কৰিব পাৰিব। বাকী আপোনালোকে চাওক, ই-ৰিক্সাৰ বাবে কোনো ধৰণৰ ইয়াতে আপোনালোকে গোটৰ পৰা হ'ব নালাগে আৰু লগতে ছুইং মেচিনৰ বাবে গোটৰ বা সেল্ফ হেল্প গ্ৰুপৰ পৰা হ'ব নালাগে। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত যদি আপুনি ইয়াতে 5ম ক্লাছ পাছ কৰিছে তেন্তে আপুনি ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু লগতে আপোনালোকৰ ইয়াতে বয়সটো মিনিমাম ইয়াতে 18 বছৰ ৰখা হৈছে, মেক্সিমাম ইয়াতে আপোনালোকে 50 বছৰলৈকে পাৰিব। অৰ্থাৎ আপোনালোকে 18ৰ পৰা 50 বছৰৰ ভিতৰত বয়সটো হ'ব লাগিব। যদি আপোনালোকে ফেশ্বন ডিজাইন মেচিন বা অট'মেটিক পেপাৰ প্লেট মেকিঙৰ বাবে এপ্লাই কৰিব বিচাৰে তেন্তে আপোনালোকে সেল্ফ হেল্প গ্ৰুপৰ পৰা সেইটো এপ্লাই কৰিব পাৰিব। বাকী আপোনালোকে ই-ৰিক্সা বা ছুইং মেচিনৰ বাবে আপোনালোকে নিজাকৈ এপ্লাই কৰিব পাৰিব। আৰু লগতে আপোনালোকে ইয়াতে ই-ৰিক্সা বা যিটো UPSC কোচিঙৰ বাবে আছে ইয়াৰ বাবে আপোনালোকে কেনেকৈ এপ্লাই কৰিব বা ছুইং মেচিনৰ বাবে কেনেকৈ এপ্লাই কৰিব মই ষ্টেপ বাই ষ্টেপ আগতে জনাইছিলোঁ। যদি আপোনালোকে ভিডিঅ'টো চোৱা নাই তেন্তে আপোনালোকে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, আপোনালোকে তাৰে পৰা ভিডিঅ'টো চাই ষ্টেপ বাই ষ্টেপ আপোনালোকে এপ্লাই কৰিব পাৰিব। লাষ্ট ডেটটো 17 জানুৱাৰী ৰখা হৈছে। যদি ইণ্টাৰেষ্টেড হয় তেন্তে অতি সোনকালে এপ্লাইটো কৰি দিব। ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল পাইছে লাইক এটা কৰি দিব আৰু চেনেলত প্ৰথমবাৰ আহিলে ছাবস্ক্ৰাইব কৰি ৰাখিব। নিশ্চয়কৈ লগ পাম নতুন ভিডিঅ'টাৰ মাজলৈ। এতিয়ালৈ সামৰিছোঁ, ধন্যবাদ।